নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 11 জানুৱাৰী। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। 40,000 যুৱক যুৱতীলৈ চৰকাৰী চাকৰি, 6 লাখ লোকলৈ ঘৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। নৱবৰ্ষৰ আৰম্ভণিতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। ৰাজ্যৰ 40,000 নিবনুৱাক প্ৰদান কৰা হ'ব চৰকাৰী চাকৰি। ইতিমধ্যে ৰাজ্য চৰকাৰে 90,000 যুৱক যুৱতীক প্ৰদান কৰিছে চৰকাৰী চাকৰি। পুনৰ 40,000 যুৱক যুৱতীক চাকৰি প্ৰদান কৰিবলৈ সাজু হৈছে অসম চৰকাৰ। আন এটা খবৰ হৈছে এইবাৰ কা আন্দোলন মঞ্চত নহয় ৰাজপথত হ'ব। ধেমাজিত কা আন্দোলনৰ গইনালৈ ৰাজনীতিত ভৰি দিয়া নেতাক দালাল আখ্যা দিছে শৃংখল চলিহাই। শৃংখল চলিহাই কৈছে যে বহু নেতাই কা বিৰোধী আন্দোলন কৰিছিল, কিন্তু তেওঁলোকে আন্দোলনৰ নামত ৰাজনৈতিক দল খুলিছে আৰু ৰাজনীতি কৰিছে। গতিকে সেইসকল নেতা হৈছে দালাল, যিসকল নেতাই আন্দোলনৰ গইনালৈ ৰাজনীতিত ভৰি দিছে। আন এটা খবৰ হৈছে APSC কেলেংকাৰী ন্যায়িক আয়োগৰ প্ৰতিবেদনৰ সন্দৰ্ভত শপতনামা দাখিল। গুৱাহাটী উচ্চ ন্যায়ালয়ত শপতনামা দাখিল কৰিছে ৰাজ্য চৰকাৰে। আন এটা খবৰ হৈছে বিজেপি নেতাই ৰাজনীতি কৰিছে নিজক ধনী কৰিবলৈ। এবাৰ বিজেপি নেতাৰ বিৰুদ্ধে সৰব হৈ পৰিছে সাংসদ গৌৰৱ গগৈ। গৌৰৱ গগৈয়ে কৈছে বিজেপিৰ এজন মন্ত্ৰীৰ ঘড়ীৰ দাম 10 লাখ টকা। ৰাইজৰ সেৱা কৰিবলৈ ৰাজনীতি কৰা বিজেপি নেতাই। এক ডাঙৰ খবৰ জনাই আছো, বিজেপি নেতাৰ বিৰুদ্ধে এইবাৰ সৰব হৈ এই মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে কৈছে বিজেপি নেতাই ৰাজনীতি কৰিছে নিজক ধনী কৰিবলৈ। মুখত কেৱল কথাৰ ফুলজাৰি, কিন্তু তেওঁলোকে প্ৰকৃততে নিজক ধনী কৰিবলৈহে ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে। পৰৱৰ্তী খবৰটো হৈছে এইবাৰ জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাক ইডিৰ চমন। জম্মু কাশ্মীৰ ক্ৰিকেট সংস্থাৰ ধন সৰবৰাহৰ গোচৰত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক বৃহস্পতিবাৰে হাজিৰ হোৱাৰ নিৰ্দেশনা দিছে ইডিয়ে। আজি ইডিৰ কাৰ্যালয়ত উপস্থিত হ'ব লাগিব জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লা। পৰৱৰ্তী খবৰটো হৈছে অসমলৈ আহিছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডা। আৰু JP নাড্ডাই এক ডাঙৰ মন্তব্য কৰিছে, দেশৰ বাজেটৰ 10% উত্তৰ পূবৰ বাবে খৰচ কৰা হ'ব। ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক অন্যায় যাত্ৰা আখ্যা দিছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডাই। গুৱাহাটীত অনুষ্ঠিত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত বিজেপিৰ কৰ্মকৰ্তাসকলক উদ্দেশ্যি দিয়া ভাষণত JP নাড্ডাই কৈছে যে দেশৰ জনগণৰ প্ৰতি ইমান বছৰে অন্যায় কৰাৰ পিছত এতিয়া কংগ্ৰেছ আৰু ৰাহুল গান্ধীয়ে ন্যায় যাত্ৰা কৰিবলৈ ওলাইছে, ইয়া লাজৰ কথা। JP নাড্ডাই লগতে কৈছে যে JNUত ভাৰত বিৰোধী শ্লোগান দিয়াসকলৰ লগত ৰাহুল গান্ধী লগ হৈছিল। এইসকল লোকক লৈ ৰাহুল গান্ধীয়ে ন্যায় যাত্ৰা কৰিবলৈ বিচাৰিছে। OBCক গালি দি ক্ষমা নোখোজা ৰাহুলে OBCৰ কাষত থিয় হ'বলৈ আহিছে। ৰাহুল গান্ধীক মাত্ৰ ভোট লাগে, ভোটৰ স্বাৰ্থত কংগ্ৰেছে যিকোনো কাম কৰিব পাৰি বুলি মন্তব্য কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডাই। তেওঁ লগতে কৈছে 1984 চনত শিখসকলৰ ওপৰত কংগ্ৰেছে কৰা অন্যায়ৰ সন্দৰ্ভত ৰাহুল গান্ধীক প্ৰশ্ন কৰা উচিত। এতিয়া ৰাহুল গান্ধীয়ে ন্যায় যাত্ৰা কৰিবলৈ আহিছে। তেওঁ কয় যে কংগ্ৰেছে চৰকাৰ গঠন কৰাটো দূৰৰ কথা, বিৰোধীত বহাৰো যোগ্যতা নাই। তেওঁ লগতে কয় যে কলা ধন আৰু গান্ধী পৰিবাৰক ৰক্ষা কৰাৰ বাবে বিৰোধীয়ে INDIA গঠন কৰিছে। দেশৰ উন্নয়নৰ লগত বিৰোধী দলসমূহৰ কোনো সম্পৰ্ক নাই বুলি মন্তব্য কৰি নাড্ডাই অসমৰ কথা উল্লেখ কৰি কয় যে এই ভূমি ৰাষ্ট্ৰীয়তাৰ ভূমি, কলাৰ ভূমি, ধৰ্মৰ ভূমি, বীৰৰ ভূমি। লাচিত বৰফুকন, শংকৰদেৱ আৰু ডক্টৰ ভূপেন হাজৰিকাৰ কথা সোঁৱৰাই দিছে JP নাড্ডাই। তেওঁ লগতে কয় যে দেশৰ ৰাজনীতিৰ সংস্কৃতি সলনি হৈছে, ৰাজনীতিৰ সংজ্ঞা সলনি হৈছে মোদীৰ নেতৃত্বত।
আন এটা খবৰ হৈছে ৰাম মন্দিৰৰ অভিষেক বৰ্জন কৰা কংগ্ৰেছৰ সিদ্ধান্তক তীব্ৰ সমালোচনা কৰিছে মন্ত্ৰী স্মৃতি ইৰাণীয়ে। মানুহে সোনিয়া গান্ধীৰ পৰা এইটো আশা কৰা নাছিল। কংগ্ৰেছ দলৰ প্ৰভু ৰাম বিৰোধী মুখপাত্ৰ মুখখন উন্মোচিত হ'ল। নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ মহিলা আৰু উন্নয়ন মন্ত্ৰী ইৰাণীয়ে এইদৰে মন্তব্য কৰিছে। বিহাৰৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ত সংবাদ মাধ্যমৰ এক কৰ্মশালাত অংশগ্ৰহণ কৰি এই কথা কয় কেন্দ্ৰীয় মহিলাগৰাকীয়ে। 2024 চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে সংবাদ মাধ্যম বিভাগৰ সৈতে জড়িত দলৰ নেতাসকলক প্ৰশিক্ষণ দিয়াৰ ক্ষেত্ৰত বিজেপিৰ কৌশল শক্তিশালী কৰিবলৈ ইৰাণী এই কৰ্মশালাত উপস্থিত আছিল। 22 জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানত কংগ্ৰেছ নেতা সোনিয়া গান্ধী, মল্লিকাৰ্জুন খাৰ্গে আৰু অধীৰ ৰঞ্জন চৌধুৰীৰ অংশগ্ৰহণৰ বিষয়ে যোৱা কেইদিনমান ধৰি চিন্তা চৰ্চা আৰু ধাৰণা চলি আছে। অৱশেষত যোৱাকালি ভাৰতৰ পুৰণি দলটোৱে এই বিশাল মন্দিৰ উদ্বোধনক বিজেপি RSS অনুষ্ঠান বুলি অভিহিত কৰে। ধৰ্ম এটা ব্যক্তিগত বিষয়, কিন্তু RSS আৰু বিজেপিয়ে অযোধ্যা মন্দিৰক এক ৰাজনৈতিক প্ৰকল্প কৰি তুলিছে। দলটোৱে এক বিবৃতিত কৈছে, কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে দাবী কৰিছিল যে নিৰ্বাচনী লাভৰ বাবে ৰাম মন্দিৰ উদ্বোধন কৰা হৈছে আৰু বৰ্তমান ৰাম মন্দিৰ আৰু ৰামক লৈ বিজেপিয়ে ৰাজনীতি কৰিছে। আৰু এটা খবৰ হৈছে মন্ত্ৰী কেশৱ মহন্তৰ নিৰ্দেশনাকো কেৰেপ নকৰে নগৰ আয়ুক্তই। কাৰ বলেৰে বলিয়াম নগৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শাহ। ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী তথা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ নিৰ্দেশ অমান্য কৰিব পাৰে নগৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শাহে। উত্থাপিত অভিযোগ মতে কেবিনেট মন্ত্ৰী তথা কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তই দিয়া নিৰ্দেশ অমান্য কৰি পেলাই থব পৰা সাহস আছে নগৰ আয়ুক্তৰ। সংবাদকৰ্মীক কাৰ্যালয়ৰ কোঠাত আক্ৰমণ কৰা 144 ধাৰা জাৰি কৰি নিজে ভংগ কৰা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শাহে শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ মন্ত্ৰীয়ে দিয়া নিৰ্দেশক অমান্য কৰি পেলাই থোৱা ঘটনাই তুলপাৰ লগাইছে নগাঁৱত। শেহতীয়াকৈ আয়ুক্তক লিখিতভাৱে মন্ত্ৰী কেশৱ মহন্তই দিয়া নিৰ্দেশৰ প্ৰতিলিপি অৱজ্ঞা কৰি পেলাই থোৱা প্ৰতিলিপি উদ্ঘাটন কৰিছে। নগাঁও আয়ুক্ত কাৰ্যালয়ত গাঁও প্ৰধান পদৰ বাবে সাক্ষাৎকাৰ গ্ৰহণ কৰা হৈছিল। সাক্ষাৎকাৰত মেধাক প্ৰাধান্য দিয়া হৈছিল। জিলাখনৰ বিভিন্ন ৰাজগাঁৱত খালী থকা গাঁও প্ৰধান পদৰ সাক্ষাৎকাৰ অনুষ্ঠিত কৰি নিযুক্ত কৰা হৈছিল। এই সাক্ষাৎকাৰৰ পিছত গৰিষ্ঠ সংখ্যক মেধাক নিযুক্তি দিয়া হৈছিল যদিও নিৰ্দিষ্ট সংখ্যকে নিযুক্তি পত্ৰ লাভ নকৰিলে। আন এটা খবৰ হৈছে পুনৰবাৰ কা বিৰোধী আন্দোলনৰ পোষকতা কৰিছে ডক্টৰ হীৰেন গোহাঁয়ে। লোকসভা নিৰ্বাচনৰ পূৰ্বে নাগৰিকত্ব সংশোধনী আইন বলবৎ কৰিবলৈ তৎপৰ হৈছে কেন্দ্ৰৰ বিজেপি চৰকাৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ইতিমধ্যে এই কথা ঘোষণা কৰিছে। এনে পৰিস্থিতিত পুনৰ আৰম্ভ হ'ব পাৰে কা বিৰোধী আন্দোলন। বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেন গোহাঁইৰ অসমৰ জনতালৈ আহ্বান আন্দোলন পুনৰ্জীৱিত কৰাৰ বাবে বুধবাৰে গুৱাহাটীক প্ৰেছ ক্লাবৰ সমীপৰ চন্দ্ৰপ্ৰভা শইকীয়ানী ভৱনত সংবাদমেল সম্বোধন কৰি অতি শীঘ্ৰে কা বিৰোধী সমন্বয় মঞ্চই আন্দোলনৰ দিন ঘোষণা কৰিব বুলি মন্তব্য কৰে বিশিষ্ট বুদ্ধিজীৱীগৰাকীয়ে। ডক্টৰ গোহাঁইয়ে লগতে কয় যে অসমত 2019 চনলৈকে হিন্দু বাংলাদেশীক অসমত সংস্থাপিত কৰাৰ অভিসন্ধি বিজেপি চৰকাৰৰ ফলত অসমত 1971 চনৰ বিদেশী বহিষ্কৰণ আন্দোলনৰ গুৰুত্ব নোহোৱা হ'ব। অসমৰ থলুৱা মানুহৰ অস্তিত্ব নোহোৱা হ'ব। অচিৰেই কা বিৰোধী সমন্বয় মঞ্চৰ বৈঠকত দিন বাৰ স্থিৰ কৰা হ'ব আন্দোলনৰ বাবে। অসমৰ জনসাধাৰণৰ সন্মুখলৈ অস্তিত্বৰ সংকট নামি অহা বুলি মন্তব্য কৰে ডক্টৰ হীৰেন গোহাঁইয়ে। লগতে তেওঁ কয় যে তদানীন্তন মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈয়ে গ্ৰুপিঙৰ বিৰুদ্ধে বিধানসভাত ঐতিহাসিক সিদ্ধান্ত লৈছিল আৰু আজি ক্ষমতাত থকা বিজেপি দলে জাতিৰ অস্তিত্ব বিপন্ন কৰা কা আইন বলবৎ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কৃষক আন্দোলনৰ ফলত কেন্দ্ৰীয় চৰকাৰে কৃষি আইন বলবৎ কৰি উঠাই ল'বলৈ বাধ্য হৈছিল বুলি মন্তব্য কৰিছে ডক্টৰ হীৰেন গোহাঁইয়ে। অসমৰ ৰাইজে পুনৰ কা বিৰোধী আন্দোলন
সফল কৰি তুলিব বুলি আশা প্ৰকাশ কৰে বিশিষ্ট বুদ্ধিজীৱী গৰাকী আনহাতে বিগত সময়ত জুবিন গাৰ্গ আদিৰ দৰে এছামে কা বিৰোধী আন্দোলনক গান নাচৰ পৰ্যায়লৈ লৈ গৈ বিপদে পৰিচালিত কৰা বুলি মন্তব্য কৰিছে হীৰেন গোহাঁয়ে নাগৰিকত্ব সংশোধনী আইন বলবৎ হলে অসম আৰু পশ্চিম বংগত লাখ লাখ হিন্দু বঙালী লোকে প্ৰৱেশ কৰিব বুলি মত প্ৰকাশ কৰিছে ডক্টৰ হীৰেন গোহাঁয়ে